বন্ধু বান্ধৱীসকল, অকল মোৰেই নহয় সকলোৰে ক্ষেত্ৰতে আজি যদি আপুনি কিবা এটা ভাল কাম আপোনাৰ সমাধা হৈছে, বিৰাট আনন্দ পাইছে, সেই আনন্দ আপোনাৰ কোনে ভাল পাব, আনন্দ সমভাগী হ'ব একমাত্ৰ মা দেউতা। আৰু যদি আপোনাৰ দুখ হৈছে, দুখত আপুনি ভাগি পৰিছে, আপোনাক সান্তনা দিয়া মানুহগৰাকী হ'ল মা। তাৰ বাহিৰে বাকী বহুতে হয়তো ভালো পাব, দুখ কৰিলেও সেইটো মানে সামান্যভাৱে শলাগি থ'ব, কিন্তু মাকে নিজতকৈও বেছি দুখ পাব। মোৰ ক্ষেত্ৰত মই ভাবোঁ কি মোৰ মায়ে মোক এটা বৰ দুখত গ'ল। মোৰ ঘৰটো বনোৱা মায়ে দেখা নাপালে। 6টা ল'ৰা ছোৱালীৰ ভিতৰত চবৰে ঘৰ হ'ল, কিন্তু মোৰ ঘৰখন নহ'ল। মোৰ ঘৰখন বনালোঁ, কিন্তু মায়ে আহি দেখা নাপালে। মই ঘৰখন লোৱাৰ 4 মাহ মানৰ আগতেই মায়ে ঢুকাই গ'ল। মা ফেব্ৰুৱাৰীত ঢুকালে, মই অক্টোবৰত মই দুৰ্গা পূজাৰ লক্ষী পূজাত মই ঘৰ ল'লোঁ। মোৰ মায়ে এইটোৱে দুখ কৰি গ'ল, তাই মই ঘৰটো দেখা নাপালোঁ। কিমান দুখ লাগে এতিয়া, মা থকা হ'লে কিমান আনন্দ পালেহেঁতেন। মোৰ ঘৰটো হোৱা হ'লে মই আনি মোৰ ঘৰতে ৰাখিলোঁহেঁতেন মাক। মই বিৰাট মানে ভাল পাওঁ মাক, মোৰ ঘৰতে ৰাখিলোঁহেঁতেন। সেইকণ আনন্দ মাৰ সেইটোৱে দুখ গ'ল। মায়ে হেনো কৈছিলে তাইৰ ঘৰখনহে মই দেখা নাপালোঁ। বাৰু বন্ধুসকল, এইটো কথা সকলোৱে ভাবিব, অকল মোৰ মায়ে নহয়, প্ৰত্যেকগৰাকী মহিলাৰে বা পুৰুষৰে হওক নিজৰ ঘৰখন মাক বাপেকে দেখিলে যিমানেই গালি পাৰক, যিমানেই বেয়া কথা কওক, লাগিলে খাবলৈ নিদিয়ক, তথাপিও নিজৰ ল'ৰা ছোৱালী ঘৰ এখন সুন্দৰকৈ হ'লে মাকবিলাকে বৰ আনন্দ পায়। নহয়নে বাৰু? কমেণ্ট কৰিবচোন, হয়নে নহয়?